ৰাজ্যত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা হেবেটাত নিশা কাঠৰ কুণ্ডা ভৰ্তি ট্ৰেক্টৰ জব্দ আৰক্ষীৰ ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চোৰাং কাঠৰ অবৈধ বেহা ৰাজ্যখনৰ একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে বনাঞ্চলসমূহৰ মূল্যৱান গছ কাটি তহিলং কৰি আহিছে যাৰ ফলত সংকুচিত হৈ আহিছে বনাঞ্চলসমূহ নিশা তিনিচুকীয়া জিলাৰ হেবেটাত লাংকাচি আৰক্ষী চকীৰ নাকাতালাচীত জব্দ কৰিবলৈ সক্ষম হয় কুণ্ডা ভৰ্তি এখন ট্ৰেক্টৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে চমজাই দিয়ে লক্ষীপথাৰ বন বিভাগৰ কাৰ্যালয়ত জব্দ কৰা ট্ৰেক্টৰখনত 21টাকৈ বৃহৎ কাঠৰ কুণ্ডা আছিল ট্ৰেক্টৰখনৰ নম্বৰ AS23CC0629 ইতিমধ্যে লক্ষীপথাৰ বন বিভাগে জব্দ কৰা কাঠখিনিৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তৰ অন্ততহে ঘটনাৰ আচল ৰহস্য উদ্ঘাটন হ'ব অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ সৈতে আৰু কোন কোন লোক জড়িত হৈ আছে সেয়া সময়তহে পোহৰলৈ আহিব কাঠখিনি আমাৰ থানায় যেতিয়া হেণ্ডঅভাৰ কৰিলে আমি অফিচত কাঠখিনি জব্দ কৰি পেলাই আমি বন বিষয়া মহোদয়লৈ অৱগত কৰোঁ আৰু বৰ্তমান এতিয়ালৈকে কাঠখিনি আমাৰ খণ্ড বন কাৰ্যালয়তে আছে বাকীখিনি আৰু কাগজপত্ৰ কাঠ 1 নম্বৰ নে 2 নম্বৰ এইবোৰ এনকুৱাৰী চলি থকা হৈছে ব্যুৰো ৰিপৰ্ট সচ্চা ৰিয়েলিটি